কাম কাজবিলাকক কেনেধৰণৰ আপোনালোকে কাম কাজ কৰাৰ ক্ষেত্ৰত আপোনালোকে সন্তুষ্ট নে? তেনেকৈ সন্তুষ্ট বুলি একেবাৰে মোৰ কিবাটো একেবাৰেতো শেষ কৰি দিব নোৱাৰে সন্তুষ্ট হ'লেও, কিন্তু বিজেপি চৰকাৰে কিছু কাম কৰিছে বুলি ভাবোঁ আৰু মোৰ ফালৰ পৰা। এইটো নতুন এখন সমষ্টি কেনেকুৱা জনপ্ৰতিনিধি হোৱাটো বিচাৰে? তেনেকৈয়ে আমাৰ শিৱগাঁও এতিয়া নতুন সমষ্টি হ'ব, তাতো আমাৰ কেণ্ডিডেটজন সমাজৰ কাৰণে ৰাইজৰ কাৰণে ভাল কাম কৰিব লাগে বুলি ভাবোঁ আৰু এইটো বিজেপি বা কংগ্ৰেছ বুলিবলৈ মোৰ কোৱা নাই এতিয়া, যে যিজনেই হওক সমাজৰ কাৰণে কাম কৰা এজন ব্যক্তি হ'লে নতুন সমষ্টিত এইবাৰ এনেধৰণৰ হ'ব, এইবাৰ ইলেকশ্যন নহ'ব যেন বিহু যেন হ'ব যেন মই পাইছোঁ। মানে যেনেধৰণৰ কেণ্ডিডেট ওলাইছে মই সঁচাকৈ অলপ কিবা লাগিছোঁ। মানে বিহু যেন হ'ব যেন আমাৰ শিৱগাঁওখন এইবাৰ অনুভৱ এটা হৈছোঁ। মানে চৰকাৰৰ কাম কাজ কৰাৰ ক্ষেত্ৰত কেনেকুৱা আপোনালোকে পাইছে? সন্তুষ্ট নে? সন্তুষ্ট বুলিহে ক'ব পাৰি। কিছু ক্ষেত্ৰততো একেবাৰে সন্তুষ্ট নহয়। ৰাইজৰ যিটো আলি পদূলিৰ ক্ষেত্ৰত সন্তুষ্ট বুলিহে কৈছোঁ, কিন্তু কিছু এটা ক্ষেত্ৰত সন্তুষ্ট থাকি গৈছে। মানে বিশেষভাৱে সেই শিক্ষা ডিপাৰ্টমেণ্টত একেবাৰে বেয়া অৱস্থা, য'ত নেকি আজি আপুনি চাওক যে 21 বছৰ 20 বছৰৰ কাৰণে আজি বেঞ্চাৰ স্কুল খাটি আকৌ এইখন চৰকাৰে আকৌ 21 চনৰ পৰা কিবা কৰি বেঞ্চাৰ স্কুল কাটিয়ে দিনটো পাৰ কৰিলে। আকৌ 21 চনৰ যিমান প্ৰাদেশিকৰণ কৰা হৈছে সেইসকলক মানুহক যেনেধৰণৰ কাটি আছে বৰ দুখ লগা। এই বিষয়ত একদম চৰকাৰে বৰ বৈষম্যভাৱে মানে ব্যৱহাৰ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত যোনে ভুক্তভোগী এই ক্ষেত্ৰত অলপমান চৰকাৰক বেয়া পাইছে। আৰু চৰকাৰৰ দিনত কাম কৰাৰ ক্ষেত্ৰত কেনেকুৱা দেখিছে আপোনালোকে? সন্তুষ্ট নে কাম কাজ ক্ষেত্ৰত চৰকাৰ? আমিতো আৰু কি ক'ম, একো ক'বতো নাজানো। যেনেকে ভালেই দেখিছো, ৰাইজে ভালে দেখিছো। এতিয়া বৰ্তমান যি কাম কৰিছে, যি লগাইছে চবে ভালে হৈছে। ৰাস্তা পদূলি ভালেই হৈছে। ৰাইজৰ আঁচনি কেনেকুৱা পাইছে? পাই আছো, ঘৰ চৰ পাইছো। কাম কৰাবিলাক কেনেকুৱা পাইছে? এতিয়া সন্তুষ্ট মানে বাৰুৱে আছে বুলি ক'ব লাগে। আৰু আমি ব্যৱসায় মানুহ বাৰুৱে বুলি কৈছো। আৰু কি ক'মনো, আৰু আমাৰ ক'বলগীয়া একোৱে নাই। আৰু চৰকাৰখন নতুন চৰকাৰ হোৱাটো বিচাৰিছে নে বিজেপি চৰকাৰ হোৱাটো বিচাৰিছে? পুৰণাটোৱে বাৰু কৰি আছে। মহিলা হিচাপে আঁচনি পাইছো। কামৰ ক্ষেত্ৰত সন্তুষ্ট হয় নেকি? ৰাজহুৱাৰ কামটো সমস্ত হ'বই লাগিব, বা যিকোনো কৰিছে ভালেই কৰিছে বাৰু। বিজেপি চৰকাৰে ভাল কাম কৰিছে বুলি আপুনি ক'বনে নে বেয়া কাম কৰিছে? নাই, এতিয়া কিন্তু চৰকাৰে ঠিকেই কৰিছে বাৰু। বিজেপি ঠিকেই কৰিছে। এনেকে বেয়া বুলি ক'ব না। এতিয়া নতুন হৈছে, জনপ্ৰতিনিধি বিচাৰিছে আপোনালোকে? এতিয়া যোনে কাম কৰিব সেইটো প্ৰতিনিধি লাগিব আমাৰ। কাম কৰা জনক লাগিব। এতিয়া কোনে বা কাম কৰিব সেইটো আমি কেনেকে ক'ম? আমিতো ক'বলগীয়া নাই না। অহা দিনতে হ'ব। এতিয়া কোনে বা প্ৰতিনিধি হ'ব সেইটোওতো আমি ক'ব নোৱাৰো। এতিয়া নাই, এতিয়া যিজনে কাম ভাল কৰিব সিয়ে হ'ব। কাম ভাল কৰিব লাগিব। বিজেপি চৰকাৰ হোৱাটো বিচাৰিছে নে নতুন পৰিৱৰ্তন হোৱাটো বিচাৰিছে? নাই, আমাৰ যিখন বিজেপি চৰকাৰ আছে সেইটোৱে ঠিক আছে বাৰু।